মই আহিছোঁ পিকনিক এটালৈ বুলি এতিয়া পিকনিক বুলিয়ে ক'ম নে খানা বুলিয়ে ক'ম কাৰণ বেছি ডিষ্টেঞ্চত নাই ইয়াত আগতেও আহিছোঁ 2016তো আহিছিলোঁ আৰু আমি আহিছোঁ কলিয়াবৰৰ হাতীমূৰত খানা বুলিয়ে কৈছোঁ বাৰু প্ৰথমতে আমি লোকেশ্যনটো চালোঁ আৰু এই জেগাখিনি ঠিক কৰি অকণমান চাফ চিকুণ কৰি পেলাই আৰু গৈছোঁ আমি এতিয়া মন্দিৰ দৰ্শন কৰিবলৈ কাৰণ ইয়াত মন্দিৰ এটাও আছে পাহাৰৰ অকণমান ওপৰত অলপমান যাব লাগে আৰু বহুতকেইটা প্লেনিং কেঞ্চেল হোৱাৰ পিছত ফাইনেলি মোক লগৰ ছোৱালী এজনীয়ে ফোন কৰি ক'লে যে তুমিও যাবা নেকি আমি যাম হাতীমূৰত খানা এটা খাবলৈ বুলি তাৰপিছত সেইদিনাখন আছিলে বৃহস্পতিবাৰ আৰু মই বৃহস্পতিবাৰে নন ভেজ নাখাওঁ তাই মোক বাৰম্বাৰ ফোন কৰি কৈছে যে তুমি প্লেন কেঞ্চেল নকৰিবা আৰু মই প্লেনিং কেঞ্চেল কৰা নাই কাৰণ এনেকুৱা লগটোতো তেনেকৈ পোৱা নাযায় আৰু এই সময়খিনি বেছি মেম'ৰেবল হৈ থাকে বাৰু খোৱা নোখোৱা এইটো ইমান মেটাৰ নকৰে আৰু আমি আহিলোঁ প্ৰথমতে ইয়াৰ মন্দিৰ দৰ্শন কৰিলোঁ আৰু ইয়াৰ চাৰিওফালটো ইমান ধুনীয়া লাগিছে আৰু এনেও গছ গছনিয়ে ভৰা হ'লে পৰিৱেশটো ধুনীয়াই লাগে তাতে অকণমান পাহাৰৰ ওপৰত ভাইবটো বহুত বেছি ভাল লাগিছে মানে ওপৰৰ পৰা যেতিয়া তললৈ চোৱা গৈছে আৰু এই চিৰিকেইটা আগতে অকণমান ভাঙা আছিলে এতিয়া বহুত ইমপ্ৰুভ কৰিলে ধুনীয়াকৈ টাইলছ লগাই দিছে আৰু ইয়াৰ পিছত কি কি হ'ল বা কি কি খালোঁ নেক্সট ভিডিঅ'ত দেখাম